নমস্কাৰ, মই যি আপোনালোকৰ বাবে লৈছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। যদি আপোনালোকৰ ইণ্ডিয়ান পোষ্ট পেমেণ্ট বেংক আছে, লগতে এয়াৰটেল পেমেণ্ট বেংক আছে, তেনেহ'লে আপোনালোকে সাৱধান হওক। আপোনালোকে লাভ নকৰিব PM কিষাণৰ 21 নং কিস্তিৰ ধন, লগতে লাভ নকৰিব অৰুণোদয় আঁচনিৰ ধন, লগতে আপোনালোকে লাভ নকৰিব চৰকাৰী যিকোনো নতুন আঁচনি, লগতে আপোনালোকে লাভ নকৰিব চৰকাৰী নতুন ঘৰ। হয়, আপোনালোকে সাৱধান হওক। আপোনালোকৰ বাবে আহি গৈছে এই দুটা গুৰুত্বপূৰ্ণ খবৰ। মই আপোনালোকক কৈ দিওঁ, কোনোবাই আপোনালোকক কল কৰিব, তেওঁলোকে আপোনালোকক ক'ব আপোনালোকৰ বেংক একাউণ্টটো KYC কৰিব লাগিব, পেন কাৰ্ড আপডেট কৰিব লাগিব বা আধাৰ কাৰ্ড আপডেট কৰিব লাগিব। কল কৰি ক'ব বা আপোনালোকৰ মোবাইলত মেছেজ আহিব, হোৱাটছএপত মেছেজ দিব পাৰে। ইয়াৰ পৰা আপোনালোকে সাৱধান থাকিব। মই আপোনালোকক কৈ দিওঁ, আপোনালোকক যদি কোনোবাই কল কৰি কয় যে আপোনালোকৰ বেংকটো KYC কৰিব লাগিব, আপোনালোকে অনলাইনতে KYC কৰিব পাৰিব। ইণ্ডিয়ান পোষ্ট বেংকৰ পৰা বা এয়াৰটেল বেংকৰ পৰা এনেধৰণৰ ভুৱা কল আহে, তেনেহ'লে আপোনালোকে সাৱধান হওক। এইটো কল বেংকৰ পৰা নাহে, এইটো কল চাইবাৰ অপৰাধীৰ পৰা আহে। মই আপোনালোকক কৈ দিওঁ, এনে ধৰণৰ কল, SMS, হোৱাটছএপৰ পৰা আপোনালোকে সাৱধান থাকিব। কিয়নো আপোনালোকে যেতিয়া বেংক একাউণ্ট এটা বনায়, তেতিয়াৰ পৰাই আপোনালোকৰ বেংক একাউণ্টটো KYC কৰি দিয়ে। যদি KYC কৰিব লগা হয়, তেনেহ'লে আপোনালোকে বেংকত গৈ KYCটো কৰি ল'ব। কেতিয়াও অনলাইনত KYC নকৰিব। যদি আপোনালোকক কয় যে আপোনালোকৰ মোবাইলত মই এটা OTP দিছোঁ, আপোনালোকে OTPটো দিয়ক, মই আপোনালোকক KYCটো কৰি দিওঁ। ইয়াৰ পৰা আপোনালোকে সাৱধান থাকিব। এইটো আপোনালোকে KYC নকৰিব। তেওঁলোকে ক'ব যে আপোনালোকে যদি KYC নকৰে, তেনেহ'লে লাভ নকৰিব চৰকাৰী আঁচনি, PM কিষাণৰ ধন, অৰুণোদয় আঁচনিৰ ধন, চৰকাৰী ঘৰৰ টকা, চৰকাৰী আঁচনি, এইবিলাক আপোনালোকে লাভ নকৰিব। তেওঁলোকে আপোনালোকক SMS বা কল কৰি হোৱাটছএপত মেছেজ দি আপোনালোকক জনাই দিব। আপোনালোকে ইয়াৰ পৰা সাৱধান থাকিব। বেংক একাউণ্ট KYC কৰিবলৈ হ'লে আপোনালোকে নিজৰ বেংকত গৈ আপোনালোকে KYCটো কৰি ল'ব। ইয়াত যদি আপোনালোকে KYCটো কৰি লয়, তেনেহ'লে আপোনালোকৰ বেংকত যিমানখিনি টকা থাকিব, তেওঁলোকে আপোনালোকৰ টকাখিনি লৈ ল'ব। মই আপোনালোকক কৈ দিছোঁ, এনেধৰণৰ ভুল কাম কেতিয়াও নকৰিব। আজি ইমানতে ৰাখিছোঁ। ধন্যবাদ।